মানে দলটো জন্ম হ'ল 85 চনত 1985 চন এতিয়া 1985 চনত জন্মহে হ'ল তাৰ 7 বছৰ আগৰ পৰাতো আন্দোলন সেই আন্দোলনতো এইবোৰ মানুহৰ ঘাট প্ৰতিঘাতবোৰ ঢেৰ আছেই তাৰপিছত এতিয়া আকৌ এই ঘাট প্ৰতিঘাত এই এতিয়ালৈকে 41 বছৰ বিভিন্ন ৰাজনৈতিক ঘাট প্ৰতিঘাত এইবিলাক আগৰটো হৈছে সংগ্ৰামী ঘাট প্ৰতিঘাত এতিয়া এইবিলাকৰ মাজে মাজে আহি পেলাই এইখিনি পাইছে আজি 41তম এইটো প্ৰতিষ্ঠা এতিয়া ডিলিমিটেশ্যনত আমগুৰি সমষ্টিটো দুটুকুৰা হৈ পেলাই দুটা হৈ এইফালে শিৱসাগৰত 13খন পঞ্চায়ত আহিলে 8খন পঞ্চায়ত নাজিৰালৈ গুচি গ'ল এটা নতুন সমষ্টি হৈ গ'ল শিৱসাগৰ এতিয়া ইয়াৰ মানে পৰিসীমাবিলাক বেলেগ হৈ গ'ল ভোটাৰ বেলেগ হৈ গ'ল এতিয়া আমাৰ জন্মৰ সময়তে 85তে প্ৰতিবোৰ ইয়াৰ পৰা এম এল এ হৈছিল তাৰপিছত গণ পৰিষদৰ কোনো ধৰণৰ ইয়াত প্ৰতিনিধি হ'বলৈ নোহোৱাৰ কাৰণে গোটেই শিৱসাগৰৰ মানুহৰ ভিতৰি মনত এটা মানে ডাঙৰ ক্ষোভ এটা আছে তথাপিও দলটো কিন্তু শিৱসাগৰীয়া ৰাইজে ধৰি আছে যিবিলাকে দলটো যিবোৰ পৰিয়ালে যিটো কৰ্মীয়ে দলটোক একেবাৰে তলৰ পৰা ধৰি আছে আৰু তাৰ প্ৰমাণটো হ'ল আজি এই প্ৰতিষ্ঠা দিৱস এতিয়া সেই সকলোৱে ভাবে যে আগতে যিহেতু শিৱসাগৰক তেনেকৈ প্ৰতিনিধিত্ব কৰিবৰ কাৰণে মানে দলটোক মানে আগবাঢ়িবৰ কাৰণে কোনো তেনেকুৱা ধৰণৰ সুবিধা দিয়া নহ'লে এতিয়া কিন্তু শিৱসাগৰক মানে অলপমান যোগাত্মক দৃষ্টিভংগীয়ে চোৱাটো বিচাৰে সেইকাৰণে আজি সকলোৱে একমুখে এই কথাটো কৈছে যে শিৱসাগৰত চবেই বিচাৰি থকাৰ পিছতো ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰিব নোপোৱাৰ কাৰণে মনৰ দুখত শিৱসাগৰীয়া ৰাইজ চব সোমাই আছে কিন্তু এতিয়া এই প্ৰতিষ্ঠা দিৱসটো অনুষ্ঠিত কৰাৰ কাৰণে মানুহবিলাক অতি আনন্দিত হৈছে আৰু তেখেতসকলেও বিভিন্ন স্থানৰ পৰা তেখেতসকলে মত প্ৰকাশ কৰিছে যে শিৱসাগৰ যিহেতু এখন ঐতিহাসিক জেগা আৰু ইয়াৰ পৰা চব আৰম্ভ হৈছে ভাষা আৰম্ভ হৈছে সাহিত্য সভা আৰম্ভ হৈছে ইয়াৰ আমাৰ খেলুৱৈসকল আৰম্ভ মানে ইয়াৰ পৰাই ওলাইছে আমাৰ সদৌ ছাত্ৰ সন্থাৰ সম্পাদক ইয়াৰ পৰাই হৈ গৈছে সেইকাৰণে চবৰে আৰম্ভ যিহেতু ইয়াতে হয় সেইকাৰণে সেই জেগাটোত আমাৰ জাতীয় দলটো মানে শক্তিশালীভাৱে থকাটো চবেই বিচাৰিছে এই কথাখিনি আজি আমি প্ৰতিষ্ঠা দিৱসত আমি সকলোকো ফোন কৰিছোঁ আমাৰ সতীৰ্থসকলক ফোন কৰিছোঁ আৰু আমি আজি এই দলটোৰ কৰ্মীসকলে আমি ভাবোঁ যে অহা দিনবিলাকত শক্তিশালী ৰূপত শিৱসাগৰত দলটো আগবাঢ়ি গৈ জনসাধাৰণক সেৱা কৰিব পাৰিব সমষ্টিৰ নেতৃত্ব আপুনি দি আছে আৰু এতিয়া যিহেতু সমষ্টি ৰূপায়ণ হৈছে নিৰ্ধাৰিত হৈছে কেনেকৈ যুঁজা চলিছে কি পৰ্যায় চলিছে 85 চনৰ পৰা ময়ে নেতৃত্ব দিয়া নাই সমষ্টি মই আমগুৰি সমষ্টিত অৱশ্যে তেনেকুৱা ধৰণে ৰাইজে হয়তো ক'ব পাৰে কিন্তু আমি ইয়াত তেনেকৈ ময়ে নেতৃত্ব নাই আমাৰ ভোটেই দিয়া হৈছে চলিয়া ছাৰ আছিলে জিতেন গোহাঁই ছাৰ আছিলে দনকাইদেউ আছিলে আমাৰ গগৈ বাইদেউ আছিলে তাৰপিছত নীতা বৰুৱা ছাৰ আছিলে আমাৰ এতিয়া যোগেশ আজি আহিছে ৰূপম কাকতিহঁত আছে এইবিলাক চব মানুহে লাগি পেলাই এটা মানে ইউনাইটেডলি ইয়াত কাম কৰা হৈছিলে সেইবোৰ মানুহ বহুত আছে ভদেশ্বৰ গোহাঁই প্ৰদীপ গগৈ আমাৰ তাৰিণী শৰ্মা প্ৰফুল্ল বেজবৰুৱাকে আদি কৰি গোটেই মানুহবোৰ লয়াৰ্ছ অফিচাৰ গোটেই মানুহবোৰ গোট খাই পেলাই এই জাতীয় সংগ্ৰামত নামি পৰিছিলে এতিয়া সেইকাৰণে আমাৰ মাজত বহুত নাইকিয়া হৈ গৈছে আমি আছোঁ আৰু আমি খুটি ধৰি আছোঁ এতিয়া আমি ভাল ধৰণে ইউনাইটেডলি গোটেইখিনি আগবঢ়াৰ কাৰণে ইতিমধ্যে কাম কৰিছোঁ নাই প্ৰতিনিধিত্ব আগবঢ়াটো সম্পূৰ্ণ দলৰ ওপৰত কথা আৰু দল যিহেতু এতিয়া আমাৰ মিত্ৰ দলৰ চৰকাৰ চলি আছে তেওঁলোকে নেক্সট চৰকাৰ গঠন কৰিবৰ কাৰণে কোনটো সমষ্টি বা কোন মানুহ আনিব পাৰিব যাব জিকাই আনিব কি কৰিব এইবিলাক কথাত তেওঁলোকে চিন্তা কৰি পেলাই তেওঁলোকে ষ্টেপ ল'ব আৰু এইটো সংক্ৰান্তত কোনো তেনেকুৱা আলোচনা হোৱা নাই মোৰ লগতো কোনো আলোচনা হোৱা নাই সেইকাৰণে মই ভাবোঁ যে শুদ্ধ তেওঁলোকে সিদ্ধান্ত ল'ব আৰু তেওঁলোকৰ সিদ্ধান্ত মতে আমি আগবাঢ়িম আজি আমাৰ দিনটোৰ এই প্ৰতিষ্ঠা দিৱসৰ আৰু এটা কাৰ্যসূচী অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী সেইটো হৈছে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা যিজন এতিয়া অসমৰ জনসাধাৰণৰ গুৰুত্ব তেওঁ ভগৱান স্বৰূপ আৰু গোটেই পৃথিৱীতেই তেখেতৰ গুণগান আজি চলি আছে তেখেতক শ্ৰদ্ধাঞ্জলি জ্বলাইছে আচৰিত হ'বলগীয়া কথা যে তামিলনাডুত বা তামিল ভাষাই মানুহৰ মাজতো তেওঁ শ্ৰদ্ধাঞ্জলি জনাইছে আমেৰিকাত শ্ৰদ্ধাঞ্জলি জনাইছে
আপোনাৰ নাইজেৰিয়াত শ্ৰদ্ধাঞ্জলি জনাইছে, বিভিন্ন কাণ্ট্ৰিৰ পৰা আৰৱ কাণ্ট্ৰিত শ্ৰদ্ধাঞ্জলি জনাইছে, তাৰপিছত আপোনাৰ পাকিস্তানত শ্ৰদ্ধাঞ্জলি জনাইছে, বাংলাদেশত জনাইছে। এতিয়া গোটেইবোৰে মানে চব ভাষা ভাষী মানুহে শ্ৰদ্ধাঞ্জলি তেখেতক জনাই আছে। এইটোৰ পৰা এইটো প্ৰমাণ হয় যে তেওঁ আজি বিশ্ববৰেণ্য এগৰাকী শিল্পী, আৰু তেওঁৰ মৃত্যুৰ সময়ত তেওঁ যেতিয়া শ্মশানলৈ তেখেতৰ দাহ কৰিবলৈ আনিছিলে, তেতিয়া কোটিত মানুহৰ যিটো প্ৰেজেঞ্চ, এই কোটিৰ মানুহৰ প্ৰেজেঞ্চটোৱে মাইকেল জেকচনৰ মানে নেক্সট এওঁক বুলি পেলাই কৈছে। এতিয়া সেইকাৰণে মই আশা ৰাখিম যে আপোনাৰ এইগৰাকী আজি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ, তেওঁ ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁ পুনৰ জন্ম হয়, আৰু তেওঁৰ জন্ম যাতে অসমতে হয়, সকলোৱে বিচাৰিছে। আৰু তেওঁৰ যিটো ঘটনা হ'ল, তেওঁ যিটো মৃত্যু মুখত যিটো পৰিলে, তেখেত মৃত্যু মুখত পৰাটো মানে অতি অবাঞ্ছিত এটা ঘটনা ঘটি গ'ল। কোনো মানুহে এতিয়াও সহ্য কৰি থাকিব পৰা নাই। কিন্তু তেখেতৰ চবে কৈ আছে ন্যায় বিচাৰ লাগে, দোষীয়ে শাস্তি পাব লাগে। কিন্তু মোৰ কথা হ'ল যে দোষীয়ে ইতিমধ্যে শাস্তি পোৱাটো আৰম্ভ হৈ গৈছে। জনসাধাৰণৰ হাও পুৰা লাগিছে। গোটেই মানুহবিলাক, যিবিলাক মানুহ তাত জড়িত আছিলে, এই মানুহসোপা এতিয়া কোনো ওলাব পৰা নাই, সমাজলৈ আহিব পৰা নাই, তেওঁলোকে ভিতৰত সোমাই থাকিবলগীয়া হৈছে। সেইকাৰণে তেওঁলোকৰ শাস্তি ইতিমধ্যে ৰাইজৰ গুৰিত শাস্তি আৰম্ভ হৈ গৈছে।